রামে রামে আজি আমার গৃহলৈ ভকত বৈষ্ণৱ আহিছে। মই ক'ত আছোঁ মই নিজে গম পোৱা নাই। এতিয়া বৈকুণ্ঠত আছোঁ। ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰভাৱে সংসাৰে সুখে তৰয়। আপোনালোক মহামহন্তই বহু দূৰ দূৰণিৰ পৰা আহি এই অধমৰ গৃহতে প্ৰৱেশ কৰি পদধূলা ৰাখি আমাক কৃপা ধন্য কৰিলে। ব্যৱহাৰ কৰা হয়, লোকৰ সমালোচনা সোমাই থাকে, এইবিলাক অসতি সংগ বুলি কৈছে। ভকতে যাতে অসন্তুষ্ট হৈ নাযায়। আপোনালোকে নাভাবিব বোলে নকুল বাপ আহিছে লখিমপুৰৰ পৰা, তেওঁ সকলোখিনি জানে। জয়গুৰু শংকৰ বৰ্তমান আমি উপস্থিত আছোঁ আমাৰ প্ৰভুজনাৰ অনিল কাটি বাপজনাৰ গৃহত আছোঁ। খুব ভাল লাগিলে। ৰামকৃষ্ণ নামষাৰো হৈ গ'ল আৰু যিহেতু আজি বাপৰ ঘৰত আজি গুৰু আসন ভাগি প্ৰতিষ্ঠা আছিলে, গতিকে ৰামকৃষ্ণ নামষাৰো হৈ গ'ল, লগতে ভকত পাঠো হৈ গ'ল। আৰু ইমান আমি এতিয়া যাব লৈছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো উপভোগ কৰক, চব সম্পূৰ্ণ খুব ভাল পাব। রাম কৃষ্ণ রাম হরি জয় রাম রাম কৃষ্ণ জিতু সততে হুমৰে তাৰো আৰু কাক ভয় ৰাম হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি রাম রাম কৃষ্ণ নাম কীর্তন কৃষ্ণর কিবার মন্দির হয়। রাম রাম কৃষ্ণ নাম কীর্তন প্রভাবে সংসারে সুখে তৰয়। ৰাম জয় হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰভাৱে সংসাৰে সুখে তৰয়। রাম রাম কৃষ্ণ নাম কীর্তন সমস্তে বিঘিনি নাশ কৰয়। আপোনাসৱৰ হৃদয়ত প্ৰভু ভগৱন্ত কৃষ্ণ বিদ্যমান হৈ আছে। আজি এই পবিত্ৰ আমাৰ গৃহত আহি আপোনাসৱ মহামহন্তই আমাৰ কোটিপুৰ পথাৰ কৰিলে পদধূলাই। ভকতি প্ৰণতি মিনতি একো নাজানে সেই প্ৰভু সমস্ত আজি এই গুৰু আসন ভাগ আপোনাসৱৰ হস্ত কমলৰ যোগেদি প্ৰভু ভগৱন্তক আপোনাসৱ প্ৰতিষ্ঠা কৰিলে, চৈতন্য কৰিলে। আৰু আপোনাসৱ মহামহন্তই এগছি থকা অৰ্পণ কৰি আমাক সুবৰ্ণময় ভঁৰালৰ দ্ৰব্য কায় কষ্টে ব্ৰতে থাকি যি মৎস্যকে আমি শ্ৰদ্ধা ভক্তিৰে
অৰ্পণ কৰিব নিশ্চয় তদ্ৰূপ ইয়াতে আমাৰ মন সৰস্বতী অপৰাধ হৈছে। আৰু লগতে আপোনালোক মহামহন্তই বহু দূৰ দূৰণিৰ পৰা আহি এই অসমৰ গিৰিহঁতে প্ৰৱেশ কৰি পদধূলা ৰাখি আমাক কৃপা ধন্য কৰিলে। সেই প্ৰভু সমস্ত আজি আপোনাক পদ্মমুখেৰে যি পৰমমঙ্গল ৰামকৃষ্ণ নামষাৰ উচ্চাৰণ কৰি আমাৰ কোটি পুৰুষ উদ্ধাৰ কৰিলে। সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি সদায় ঋণী হৈ থাকি এই আশাৰে আপোনালোকৰ চৰণ কমলত আমি এভাগী অমৃত ভোকাৰে জন্ম হৈছে। আৰু লগতে আপোনালোক মহামহন্তক আখনে ভূষণে নবিধ ভক্তিৰে জিম্মস্বৰূপে শ্ৰদ্ধা কৰিব লাগিছিলে। ইয়াতে আমি গুৰুদেৱ নাম আৰু ভকতৰ বৈষ্ণৱক সহৰ্ষ কৰি অপৰাধ হৈছে। সকলো অপৰাধ মৰিখন কৰি আমাক সেৱক বুলি ভৃত্য বুলি দাসৰ দাস বুলি আপোনালোকৰ এভাগী আপোনালোকৰ চৰণ কমলত আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ কৃষ্ণ হে কৃষ্ণ তজু পাৱে পখিলো শৰণ মই অনাথ তুমি নাৰায়ণ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজো তোমাৰ দুই পদয়ৰবিন্দ ভজো তোমাৰ দুই পদয় হৰি হৰি কৃষ্ণ গুৰু হৰি ৰাম ভগতে বাসুদেবায় সকল নিগম কালপতরু তার ভাগবত সুখমুখে আখি ভূমিত ভুইলা বিদিত ৰাসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসয় অমৃত ৰাম পৰম সন্তোষে পিয়ুষ ৰসয় অমৃত হৰি ৰাম কৃষ্ণ 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 আৰু আমি মনত আপোনালোকৰ দৰ্শন পাম বুলিহে আহিছিলোঁ ইয়ালৈ।
আপোনালোকৰ চৰণ ধূলি হিৰে ল'বৰ কাৰণে আমি আহিছোঁ। গতিকে আপোনালোকে নাভাবিব বোলে নকুল বাপ আহিছে লখিমপুৰৰ পৰা, তেওঁ সকলোখিনি জানে। মোৰ নিজৰে দেউতা ইয়াত উপস্থিত আছে, গতিকে তেৰাক আমি অকণমান চিনাকি কৰি দিবলৈ লোৱা হৈছে। কৃষ্ণ এয়া আমাৰ দেউতা। আৰু কলিযুগত ভকতসকলৰ বাদে আমাক আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে। হৰি হে কিনো ভাগ্য মিলালায় আমাৰ, হে কত পুণ্যৰ ফলে বৈষ্ণৱ দেখা পাইলো, হৰি হেৰা কৰে উদ্ধাৰ, কৰে উদ্ধাৰ। কলিযুগত আমাক মাত্ৰ কেৱল ভকতসকলেহে উদ্ধাৰ কৰিব পাৰিব। সেইকাৰণে আমি সদূৰ লখিমপুৰৰ পৰা আপোনালোকৰ চৰণ ধূলি আজি ল'বৰ কাৰণে আহিছোঁ। এই ভকত সেৱা ব্যৱস্থাটো থাকিব লাগে। আমাৰ ভকতসকলে কৰে, এইটো বৰ সুন্দৰ দৰ্শন যে কোনোবা এজন ভকতে যদি বোলে তেওঁ মনত বেয়া ভাৱনা লৈ থাকে, বোলে তেওঁ মোক সেইদিনা এনেকৈ ক'লে, গতিকে মই আজি তেওঁ ঘৰত গৈ ভালকৈ দুষাৰমান কৈ থৈ আহিব আনিব। এই ধাৰণাটো লৈ পেলাই যেতিয়া আহিব, অহাৰ পিছতে বোলে দৰ্জাখন খুলি তেখেতক দেখা পালে, দেখা পোৱাৰ লগে লগে বোলে বাপ আপুনি আহিলেনে? কৃষ্ণ কৃষ্ণ বাপ আহকচোন আহক, আপোনাৰ চৰণ ধূলি আমাৰ আজি গৃহ পবিত্ৰ হ'ল, আপোনাক দৰ্শন পাই বহুত কৃতাৰ্থ হ'ল, আহকচোন আহক। এনেধৰণে গৈ পেলাই যেতিয়া আপুনি আসন কেইখন দিব হয়নে বাৰু, তো তেওঁৰ মনটো দৰ্জা মুখতে সলনি হৈ গুচি যাব, হয়নে নহয় বাৰু আপোনাৰ? তেওঁ মনতে ভাবিব, মইচোন এনে বুলিহে ভাবি আহিছিলোঁ, তেওঁ দেখোন মোক এনে বুলিহে ভাবে, তেওঁ মোক দেখোন বহুত শ্ৰদ্ধা ভক্তিহে কৰে। এই ব্যৱস্থাটো সেইকাৰণে আপোনাৰ মোৰ থাকিবই লাগে যিকোনো মুহূৰ্তত। এইকাৰণে কৈছে যে ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিলে আমাৰ কি হয়, আমাৰ বাক্যত সদাচাৰ আহিব। আৰু সেইটো বাক্যক অসতি বুলি কৈছে, যিটো বাক্যত পৰচৰ্চা পৰ নিন্দা হয়, যিটো বাক্যত বেলেগ শব্দ ব্যৱহাৰ কৰা হয়, বেলেগ অৰ্থত ব্যৱহাৰ কৰা হয়, লোকৰ সমালোচনা সোমাই থাকে, এইবিলাক অসতি সংগ বুলি কৈছে। তাৰপিছত ক'লে সেহি মহাসত্য সেহিহে মংগল সেহি মহাপুণ্যচয়, কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ গুণনাম অদ্ভুতয়। ভগৱন্তৰ নাম থকা সেই বাক্যকেইটাহে পৰম পুণ্য পৰম সত্য বুলি কৈছে, বাকী সকলো মিছা। তাৰপিছত পুনৰখিনিতে এটি শব্দ ব্যৱহাৰ কৰিলে, সেহি মহাৰম্য মহন্তৰ তাত বাঢ়ে প্ৰীতি নৱ নৱ, মহন্তে তাহান্তে প্ৰেম উপজায় মনৰো মহা উৎসৱ। আমাৰ ভকতসকল সেইকাৰণে সদায় আনন্দত থাকে। ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰাৰ লগে লগে আপোনাৰ মোৰ হৃদয়ত পৰমানন্দ আহিবলৈ আৰম্ভ কৰিব, হয়নে বাৰু? কাৰণ ভকতসকলে জানে এইখন মায়া সংসাৰ, ভকতে মায়াটো চিনি পায়, চিনি পোৱাৰ কাৰণে সেই মায়াবিলাকে বৰ বেছি প্ৰভাৱিত কৰিব নোৱাৰে ভকতসকলক। সেইকাৰণে ভকতসকলৰ মনত পৰমানন্দ থাকে, পৰমানন্দ আহে। সেইকাৰণে তেওঁলোকে বৰ সুখ দুখৰ পিছত পৰি নাথাকে, হয়নে? এই কথাটো কৈছে। আৰু সেই ভকতসকল কি প্ৰেম উপজায় মনৰো মহা উৎসৱ। এতিয়া আপোনালোকৰ হৃদয়ে হৃদয়ে ইয়াত প্ৰেমৰ ভাৱনা আছে নাই? কাৰোবাৰ মনত বেয়া ভাৱনা আহিছেনে বাৰু এই সময়ত? চিনি পাইছেনে? যোৰহাট জিলাৰ নাম বস্তু শ্ৰৱণ কৰি থকাৰ কাৰণে আপোনালোকৰ হৃদয়ত প্ৰেম ভাৱনা জাগৃত হৈছে। সেইকাৰণে গুৰুজনাই লিখিছে, ও হৰি নামৰ ও বৈকুণ্ঠ প্ৰকাশে। এই বৈকুণ্ঠৰ প্ৰকাশ হৈ আছে কি? হৰি নামৰ, হয়নে? হৰি নামৰ নৈ। ও প্ৰেমৰ অমৃতৰ নদী। সকলোৰে হৃদয় হৃদয় প্ৰেমৰ নৈখন ববলৈ আৰম্ভ কৰিছে। সেইকাৰণে এই মুহূৰ্তত কাৰো ইয়াত বেয়া ভাৱনা নাই, হয়নে বাৰু? আৰু এই ভকতসকল অহাৰ কাৰণে পবিত্ৰ ধামলৈ পৰিৱৰ্তন হৈছে।
গতিকে এই ভকতসকলৰ সৈতে আমি অকণমান ঈশ্বৰৰ গুণানুকীৰ্তন কৰিম হয়নে? ও ৰামে ভকতৰ চৰণ ধূলি আমি ভিৰে তুলি ও ভগত ভোমৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি সকলোৱে গাব দেই। হে ৰাম ৰামে ভকতৰ চৰণ ধূলি আমি ভিৰে তুলি ও ভগত ভোমৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। হে ৰাম ৰামে আজি আমাৰ গৃহলৈ ভকত বৈষ্ণৱ আহিছে নামৰে গধূলি ভকতি নিগৰে সাধুৰ সংগে সম্পদ জীৱন ভকত ভোমৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। ৰামে ৰামে ভকতৰ চৰণ ধূলি আমি ভিৰে তুলি ও ভকত ভোমৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। ৰাম ৰাম গুৰু জনাই দিলে নামৰে কঠিয়া বাসনা কবে পাহৰিয়া সাধুৰ সংগে সম্পদ জীৱন ভকত ভোমৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। ধন্যবাদ। এতিয়া আমাৰ ভকতসকলক এই নাম বস্তু কোনে দি থৈ গ'ল বাৰু? শংকৰ গুৰুজনাই দি গ'ল হয়নে? তেওঁক আৰু কি দিয়া নাই আমাক ভাবিলে কেতিয়াবা দুখ লাগে। এই বৈকুণ্ঠ ধাম তেৰাৰ কৃপাত পালোঁ আমি হয়নে? এইধৰণে দেখাইছোঁ ভক্তসকলে সিদ্ধমূৰ্তি গ্ৰহণ কৰি আছে, সকলোকে দেখুৱাইছোঁ এইধৰণে খুব এক ধুনীয়া মুহূৰ্ত। কৃষ্ণ জয়গুৰু শংকৰ লগত আমাৰ মাখন বাপ আছে, কেনেকুৱা কি ক'ব? যিহেতু আপুনি কালিয়ে পালেহি, ভকত সমস্তৰ লগত থাকি কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা? মই ক'ত আছোঁ মই নিজে ক'ব পৰা নাই। হয়, এতিয়া বৈকুণ্ঠত আছোঁ আৰু কালিৰ পৰা বৈকুণ্ঠ খতি হৈ আছে। হয় হয় এতিয়া আপুনি তাতেই বাপৰ গৃহ নহয়, হয় হয় এতিয়া দ্বিতীয় বৈকুণ্ঠ চলি আছে। হয় ইয়াত অবিৰতভাৱে ভগৱন্তৰ কৃপা চলি আছে। হয়। আমি কৈ অন্ত কৰিব নোৱাৰোঁ ইয়াৰ মহিমাৰ কথা। হয় হয় আজি সঁচাকৈ এনেকুৱা লাগিছে আমি যেন ক'ত সোমাই আছোঁ, যেন আমি মূলৰ অধিৱেশনত আছোঁ। গতিকে এই অধিৱেশন যেন আমাৰ কল্যাণান্বিত হ'ব, তাৰ উদ্দেশ্যে আমি লক্ষ্য ৰাখি ইয়াৰ শুদ্ধ জেগাত বহি আছোঁ। ভকতৰ সমাগম ইমানেই, শুদ্ধ ল'বলৈ সময় পোৱা নাই ভকতে, তথাপিতো লৈ আছোঁ, নল'লেও নহ'ব। ভকতৰ মাজেদি বহি আছোঁ। আৰু এইধৰণে দেখিছে ভকত সমস্তৰ পৰা ভিৰ কৰিছেই, এইধৰণে ভিতৰত যিমান আছে বাহিৰত আৰু দুগুণ আছে। কৃষ্ণ কৃষ্ণ যিহেতু আজি আসনপাক আজি প্ৰতিষ্ঠা হৈছে, আজি গোটেই ভকত সমস্ত আজি বিভিন্ন স্থানৰ পৰা আহিছে, কি ক'ব, অনুভৱ কেনেকুৱা? কৃষ্ণ ভগৱন্তৰ কৃপা আৰু ভকতৰ কৃপা, কৃষ্ণ যথেষ্ট ভকত আমি নিমন্ত্ৰণ দিয়া হৈছিলে কৃষ্ণ কৃষ্ণ আঞ্চলিকৰ, হয়, কিন্তু জিলা পৰ্যায়ৰ আৰু মূল পৰ্যায়ৰ ভকত আহি উপস্থিত হৈছে। হয় হয় গতিকে আমি ভবা নাছিলোঁ যে মানে ভকতিৰ যি আমাৰ পদধূলা দি আমাক কৃষ্ণ কৃপা কৰিব। কৃষ্ণ সেইকাৰণে আমি সমস্ত ভকত বৈষ্ণৱ চৰণত প্ৰতিবাৰ সেৱা জনাইছোঁ, যাতে কোনো ভকতে যাতে অসন্তুষ্ট হৈ নাযায়, হয় হয় আৰু যাতে এই অধৰ্মক কৃপা কৰি থাকে, সেয়ে কামনা কৰিছোঁ। আপোনাৰ মহামহন্ত কৃষ্ণ 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 যাতে মাহ প্ৰসাদ আৰু অন্ন গ্ৰহণ কৰিয়ে যাব কৃষ্ণ 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 ঘৰৰ বুলি। কৃষ্ণ 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 এইধৰণে ভকত দেখাইছোঁ, সকলো আহিছে আৰু খুব এক সুন্দৰ মুহূৰ্ত দেখুৱাই গৈছোঁ।
যেনেকৈ ভাবিছিলে ভগৱন্তই খুব ধুনীয়া হৈছে কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ গতিকে আজি দিনটো কাৰ্যসূচী ভাগ দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু অনিলজ্যোতি বাপৰ গৃহতে আজি অনুষ্ঠান ভাগ আছিলে আমি সমস্ত গোটেই পৰিৱেশটো অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰি গ'লোঁ এইখিনি ভিডিঅ'টো তৈয়াৰ কৰোঁতে নথৈ হয়তো ভুল হ'ব পাৰে কিবা যদি ভুল বান্ধি হৈছে তেতিয়াহ'লে ক্ষমা কৰে যেন আৰু অন্য এটা ভিডিঅ' অকল ক'ম তেতিয়ালৈকে ভালে থাকিব কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ